বন্ধুসকল, আপোনালোকে ফোনপে বা গুগল পে ব্যৱহাৰ কৰে নেকি? যদিহে আপোনালোকে ফোনপে বা গুগল পে ব্যৱহাৰ কৰে, তেনেহলে সাৱধান হৈ যাওক। কাৰণ আজি মই আপোনালোকক যিটো কথা ক'বলৈ ওলাইছো, সেইটো শুনাৰ পিছত আপোনালোকৰ গুগল পে আৰু ফোনপেৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে হেৰাই যাব। বিশেষকৈ এই ভিডিঅ'টো সেই ব্যৱসায়ীসকলৰ বাবে যিসকলে ডেইলি কিনা বেচা কৰে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো কিন্তু বহুত দৰকাৰী। যদিহে আপোনালোকৰ হাতলৈ এই ভিডিঅ'টো গৈছে, যদিহে আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰি কাটি গুচি যায়, তেনেহলে কিন্তু এইটোৱে আজি আপোনালোকৰ সকলোতকৈ ডাঙৰ ভুল হ'ব। কাৰণ এই ভিডিঅ'টোৱে আপোনালোকক এনেকুৱা প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব, যিটো আপোনালোকে সপোনতো কল্পনা কৰিব নোৱাৰে। গতিকে আহক আমি আচল কথাৰ মাজলৈ যাওঁ। বন্ধুসকল, এতিয়া অসমত ডুপ্লিকেট ফোনপে আৰু গুগল পে আহি গৈছে। এই ফোনপে আৰু গুগল পেটো ইমান মাৰাত্মক যে আপোনালোকে যিমান টকা ডেইলি বিজনেছ কৰে, আপোনালোকৰ 1 টকাও হয়তো একাউণ্টত জমা নহ'ব, যদিহে আপোনালোকে গুগল পে আৰু ফোনপেৰ যোগেদি পইচাৰ লেনদেন কৰে। আপোনালোকক মই সকলোখিনি কথা বুজাই আছো, কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেনেহলে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। আৰু ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয়। বন্ধুসকল, মই আপোনালোকক জনাইছিলোঁ যে এতিয়া অসমত ডুপ্লিকেট গুগল পে আৰু ফোনপে আহি গৈছে। এই ডুপ্লিকেট ফোনপে আৰু গুগল পে কেনেদৰে কাম কৰে, এতিয়া আপোনালোকে ভালদৰে শুনি লওক। যেতিয়া আপোনালোকৰ গুগল পে বা ফোনপে স্কেনাৰত কোনোবাই পইচা পঠাব, তেতিয়া আপোনালোকৰ একাউণ্টত আপোনালোকে ভাবিব যে পইচা সোমাই গৈছে, কিন্তু সেইটো এটা মিছা কথা হয়। যদিহে ডুপ্লিকেট ফোনপে আৰু গুগল পেৰ পৰা কোনোবাই পইচা পঠিয়ায়, তেনেহলে আপোনালোকৰ একাউণ্টত কিন্তু পইচাটো নোসোমাব। কিন্তু ফ্ৰডে কি কৰিব, আপোনালোকক যিটো পইচাৰ ৰিচিপ্ট হয়, যিটো আপোনালোকলৈ গৈছে বুলি ৰিচিপ্ট আহে, সেই ৰিচিপ্টটো আপোনালোকক দেখুৱাই দিব। মানে হিষ্টৰীৰ পৰা আপোনালোকক উলিয়াই দি দিব আৰু আপোনালোকে ভাবিব যে পইচাটো সোমালে আৰু আপোনালোকে হয়তো নিশ্চিন্ত হৈ যাব। কিন্তু সেইটো কথা নহয়, সেইটো সম্পূৰ্ণ ওলোটা হ'ব। কাৰণ সেই পইচাটো কিন্তু আপোনালোকৰ একাউণ্টত গৈ নোসোমায়গৈ। যেতিয়া ডুপ্লিকেট ফোনপে বা গুগল পেৰ পৰা আপোনালোকৰ স্কেনাৰত পইচা পঠাব, তেতিয়া কিন্তু আপোনালোকৰ সম্পূৰ্ণ নাম ডিটেইলছ আহি যাব, কিন্তু আপোনালোকৰ একাউণ্টতহে গৈ পইচাটো নোসোমায়। আপোনালোকৰ বহুতে হয়তো চিন্তা কৰে যে আমি দিনটো ইমান টকা বিক্ৰী কৰিছো, কিন্তু আমাৰ পইচাবিলাক কি হৈছে, হিচাপত হয়তো আপোনালোকৰ পইচাখিনি নোলায়। এইটোৱে খেল হয়, যিটো আপোনালোকক মই কৈ আছো। যদিহে ডুপ্লিকেট ফোনপে বা গুগল পেৰ পৰা কোনোবাই পইচা মাৰি দিয়ে, তেনেহলে আপোনালোকৰ একাউণ্টত কিন্তু 1 টকাও নোসোমাব। আপোনালোকে যদি দিনটো লাখ টকাও বিক্ৰী কৰে, আপোনালোকৰ একাউণ্টত 1 টকা পইচা নোসোমাব। গতিকে যেতিয়াই আপোনালোকক পইচা সোমাইছে বুলি পইচাৰ ৰিচিপ্ট দেখুৱাই, তেতিয়া লগে আপোনালোকৰ নিজৰ একাউণ্ট চেক কৰক বা আপোনালোকৰ গুগল পে বা ফোনপে চেক কৰক, তেতিয়া আপোনালোকে গম পাব। আৰু তাতো যদি নেদেখুৱায়, তেনেহলে আপোনালোকে যিটো একাউণ্ট চলাই আছে, যিটো বেংক হয়, তাৰ নিজৰ পাৰ্চনেল এপ আছে, আপোনালোকে সেই এপত গৈ পইচাটো সোমাইছে নাই চাওক। যদিহে আপোনালোকৰ একাউণ্টত পইচা সোমোৱা নাই, তেনেহলে সেই মানুহজনক আপোনালোকে ধৰি থওক আৰু প্ৰশাসনৰ হাতত গতাই দিয়ক। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ পৰা বাচিব পাৰে আৰু লোককো বচাব পাৰে। মোৰ ক্ষেত্ৰতে এনেকুৱা ঘটনা হৈ গৈছে। এবাৰ মই এজনক এটা স্কেনাৰ পঠিয়ালো আৰু তেওঁ মোলৈ 1300 টকা মাৰি দিলে। সি আচলতে মোলৈ ফেক ফোনপেৰ পৰা পঠিয়াইছিলে। মই যেতিয়া চেক কৰিছো, পইচাটো কিন্তু মোৰ একাউণ্টত নাই সোমোৱা। মই গুগল পে চেক কৰিছো, ফোনপে চেক কৰিছো, কিজানি মোৰ নাম্বাৰত মাৰিছে বুলি। যেতিয়া মই গৈ মোৰ পঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট হয়, মই যেতিয়া পঞ্জাৱ নেশ্যনেল বেংকৰ নিজৰ এপত গৈ চাইছো, তেতিয়াও কিন্তু পইচাটো সোমোৱা নাই। তেতিয়া মই গম পাই গৈছো যে সি ফ্ৰড হয়। যেতিয়া তাক মই সুধিছো, সি মোৰ নাম্বাৰটো কাটি লৈ ব্লক কৰি দিছে। গতিকে আপোনালোকেও তেনেকুৱা ধৰণৰ প্ৰবঞ্চনাত বলি হ'ব পাৰে। আপোনালোকে সদায় সুৰক্ষিত থাকক আৰু সতৰ্ক থাকক। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজিলে যে আপোনালোকেও কেনেদৰে ডিজিটেল লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব। গতিকে ভিডিঅ'টো এতিয়ালৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগতে বেলেগেও সতৰ্ক হ'ব পাৰে। ভিডিঅ'টো এতিয়ালৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে। এতিয়ালৈ বাই।